মূল থিম হ'ল বন্দে মাতৰম আৰু তাকে সাৰোগত কৰি আমি আজি এই চিনামৰা মহাবিদ্যালয় প্ৰাংগণত প্ৰতিষ্ঠা কালৰ পৰা যেনেধৰণে আমি প্ৰত্যেকটো ৰাষ্ট্ৰীয় দিৱসত আমাৰ এই পতাকাক আমি স্বাগতম জনাই আহিছোঁ, নমস্কাৰ জনাই আহিছোঁ, তেনেদৰে আমি আজি পুৱাতে গোট খাইছোঁ। আজি এই পতাকা উত্তোলন কৰিবৰ বাবে আমি আমন্ত্ৰণ জনাইছিলোঁ। আমাৰ মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপিকা দীপশিখা দত্ত বাইদেউ, তেখেতো আমাৰ মাজত আহি উপস্থিত আছে। গতিকে তেখেতক পতাকা উত্তোলনৰ বাবে উত্তোলন কৰিব বাইদেউ আমাৰ মাজত উপস্থিত আছে। আমি আজি কেইবাটাও কাৰ্যসূচী হাতত লোৱা হৈছে পতাকা উত্তোলন স্থলীতেই। তাৰে এটি হ'ল আমাৰ স্থানীয় সমাজকৰ্মী তথা লেখক বিপিন বৰা, শনি বৰাদেৱৰ এখনি গ্ৰন্থ চিন্তাৰ বৈভৱ উন্মোচন হ'ব। লগতে আমাৰ এই অনুষ্ঠানতে দুটিমান সম্বৰ্ধনাৰ অনুষ্ঠান আছে। গতিকে কেউটি অনুষ্ঠান সমাপন আমি পতাকা উত্তোলনৰ ঠিক পিছ মুহূৰ্ততে আমি সমাপন কৰিম। যাই কি নহওক, আমি এতিয়া পতাকা উত্তোলনৰ বাবে আগবাঢ়িবৰ বাবে শ্ৰদ্ধাৰ বাইদেউক অনুৰোধ জনাইছোঁ। বাইদেউক সহায় কৰি দিবৰ বাবে মই শেৱালী শইকীয়া বাইদেউক অনুৰোধ জনালোঁ। কৈ দিবা। আমি আমাৰ মাজত উপস্থিত থাকি পতাকা উত্তোলন কৰি আমাক বাধিত কৰা শ্ৰদ্ধাৰ দীপশিখা দত্ত বাইদেউক দুআষাৰ বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। নমস্কাৰ। পতাকাস্থলীত সমবেত সুধীজনলৈ কৰজোৰে প্ৰণাম জনালোঁ। পতাকা উত্তোলনৰ দৰে মহান কাৰ্য অৰ্পণ কৰা শ্ৰদ্ধাধন্য অধ্যক্ষ মহোদয়ক মোৰ ফালৰ পৰা ভক্তিভৰা ধন্যবাদ জনালোঁ। মহাবিদ্যালয়খনৰ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী, প্ৰতিজন শুভাকাংক্ষী আৰু প্ৰতিজন ছাত্ৰ ছাত্ৰীলৈ মই মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিলোঁ। অলপ মই আৱেগিক হৈছোঁ বাৰু, তথাপি ধৈৰ্য ধৰি আছোঁ। আৰু আচলতে মুক্ততা প্ৰতিজন মানুহৰ বাবে জীৱনৰ সকলোতকৈ ডাঙৰ অনুভৱ। সকলো মানুহে জীৱনৰ মুক্ততা বিচাৰে। ব্যক্তিৰ সমষ্টিয়ে সমাজ আৰু বহুত সমাজৰ সমষ্টিয়ে একোখন ৰাষ্ট্ৰ, আৰু এখন ৰাষ্ট্ৰয়ো সদায় মুক্ততা লাভ বিচাৰিছিল। হেজাৰ সেনানীৰ ৰক্তৰ বিনিময়ত এদিন আমাৰ দেশে মুক্ততা লাভ কৰিছিল। আজি আমি স্বাধীন দেশৰ নাগৰিক। আহক আমি সকলোৱে নিজৰ দেশখনক স্বাধীনভাৱে থাকি ভাল পাবলৈ শিকোঁ আৰু এই পতাকাখনৰ তলত সদায় স্বাধীনভাৱে থাকিবলৈ জীৱন আহুতি দিয়া প্ৰতিজন ব্যক্তিৰ আত্মাক সমবেদনা জনাওঁ, শ্ৰদ্ধা জনাওঁ। আমি গণতন্ত্ৰৰ অধিক উপভোগৰ দ্বাৰা
আপ্লুত হৈ কোনোদিনেই দেশৰ অহিতটো চিন্তা নকৰোঁ আৰু সদায়েই দেশৰ হকে কাম কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হওঁ, সংকল্প লওঁ। ইয়াকেই মই কামনা কৰিলোঁ। লগতে চিনমাৰা মহাবিদ্যালয়খনৰ প্ৰতিটো ক্ষেত্ৰতে সকলো দিশতে সফলতা আৰ্জন কৰক বুলি ভগৱানৰ ওচৰত প্ৰণাম জনাই মই মোৰ চমু বক্তব্য ইমানতে সামৰিলোঁ। ধন্যবাদ। শ্ৰদ্ধাৰ দীক্ষিকা বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে নিশ্চয় আৱেগিক হোৱাৰে কথা। এইটো গণতন্ত্ৰ দিৱস তেখেতৰ এইখন মহাবিদ্যালয়ত হয়তো শেষৰটো হ'ব। পৰৱৰ্তী সময়ত অনানুষ্ঠানিকভাৱে হয়তো আহিব, কিন্তু আনুষ্ঠানিকতাৰ এইটো শেষ পৰ্ব। যাই কি নহওক, আমাৰ ছাত্ৰ ছাত্ৰীসকলেও জনা দৰকাৰ যে সেয়া আছিল ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰাৰ যি স্বাধীনতা সংগ্ৰাম, সেই সংগ্ৰামৰ অন্তত 1947 চনৰ 15 আগষ্টত যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰিলে, তাৰ প্ৰাক মুহূৰ্ততে 1946 চনত যেতিয়া ব্ৰিটেইনত চৰকাৰ সলনি হ'ল, তেতিয়া ক্লিমেট এটলি প্ৰধানমন্ত্ৰী হ'ল আৰু প্ৰধানমন্ত্ৰী হৈ ঘোষণা কৰিলে যে ইতিমধ্যে দ্বিতীয় বিশ্বযুদ্ধত যিখিনি ক্ষয় ক্ষতি হ'ল, ব্ৰিটেইনেও ইয়াৰ বোজাৰ ল'ব নোৱাৰা নিচিনা হ'ল। ফলস্বৰূপে ঔপনিৱেশিক শাসনৰ পৰা পৰিত্ৰাণ দিবৰ বাবে ব্ৰিটিছ পাৰ্লিয়ামেণ্টেও সিদ্ধান্ত গ্ৰহণ কৰি ক্লিমেট এটলিয়ে ঘোষণা কৰিলে যে 1948 চনৰ জুন মাহৰ ভিতৰত ভাৰতক স্বাধীনতা চমজাই দিয়া হ'ব, স্বাধীনতা প্ৰদান কৰা হ'ব। তাৰে ফলশ্ৰুতিত স্বাধীনতা পাব, কিন্তু ৰাষ্ট্ৰখনৰ এখন সংবিধান লাগিব। সেই সংবিধানখন প্ৰণয়নৰ বাবে সংবিধান সভা গঠনৰ কুচকাৱাজ আৰম্ভ কৰিবৰ বাবে ভাৰতৰ নেতাসকলক তেওঁলোকে আহ্বান জনালে। পৰৱৰ্তী সময়ত সংবিধান সভা গঠন হ'ল। 1946 চনৰ 9 ডিচেম্বৰত প্ৰথমখন সভা, তাৰপিছত 2 বছৰ 11 মাহ 18 দিন বিভিন্ন আলোচনা বিলোচনাৰ অন্তত ভাৰতৰ সংবিধানখন গ্ৰহণ কৰা হ'ল। আৰু সেই সংবিধানখন গ্ৰহণ কৰাৰ কাৰ্যকৰী গ্ৰহণ হ'ল 1949 চনৰ 26 নৱেম্বৰ আৰু কাৰ্যকৰী হৈছিলে 1950 চনৰ 26 জানুৱাৰীৰ পৰা। আৰু তেতিয়াৰ পৰাই গণতন্ত্ৰ দিৱসটি উদযাপন কৰি অহা হৈছে। এই গণতন্ত্ৰ দিৱসৰ মূল তাৎপৰ্য আপাতত এইখিনি, যাকে স্মৰণ কৰি আজি এই পতাকা উত্তোলনস্থলীত সদৌতিকে পুনৰবাৰ শুভেচ্ছা জনাই আমি অন্য এটি কাৰ্যসূচীলৈ আগবাঢ়িব খুজিছোঁ। ক্লাব শুরু কর। এতিয়া অধ্যক্ষ মহোদয়ক অৱৰ্তনা অনুষ্ঠানটি হাত ধৰিবৰ বাবে অনুৰোধ জনাওঁ। আজি গণৰাজ্য দিৱস চিনমাৰা মহাবিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী ছাত্ৰ ছাত্ৰীৰ সৈতে আমি পালন কৰিছোঁ। এই পালনৰ থলীত পতাকাৰ থলীত যিসকলে ইয়াত উপস্থিত হৈছে সকলোকে আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই গণৰাজ্যৰ যিটো গুৰুত্ব, যিটো ভেটি, সেইটো যেন আহি থকা দিনবিলাকত অতি গুৰুত্বপূৰ্ণ হওক। সাম্প্ৰতিক সময়ত ভাৰতবৰ্ষৰ যি যাত্ৰা, ভাৰতৰ যিটো অৰ্থনৈতিক যাত্ৰা হওক, সাংস্কৃতিক যাত্ৰাই হওক, এই যাত্ৰাটোত আৰু অকণ আগবাঢ়িলেহে নতুন যিখিনি আহিছে, নতুন ছাত্ৰ ছাত্ৰী আহিছে, নতুন প্ৰজন্ম আহিছে, তেওঁলোকৰ কাৰণে ইয়াৰ গুৰুত্বটো খুব বেছি। গতিকে সেইখিনি মই বেছি বহলাই নকৰোঁ, ইতিমধ্যে দুজন বক্তাই ক'লেই। আৰু সদায় পৰম্পৰা এটা মই মানি আহিছোঁ, এই পতাকা উত্তোলনস্থলীত আমি অন্ততঃ অনুপ্ৰাণিত কৰিবলৈ বিদ্যালয়ৰ কিছু শিক্ষক কৰ্মচাৰী বা স্বাধীনতা দিৱসৰ পতাকাথলীতে আমি এটা সম্বৰ্ধনা ব্যৱস্থা কৰোঁ, এটা এনকাৰেজমেণ্ট, দিছ ইজ দ্য এনকাৰেজমেণ্ট। আৰু এই এনকাৰেজমেণ্টটোতে তেওঁলোকে উদ্বুদ্ধ হ'ব ভাল ভাল কাম কৰিবলৈ, মহাবিদ্যালয় হৈ কাম কৰিবলৈ। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটে হওক, আঞ্চলিক প্ৰেক্ষাপটে হওক, স্থানীয় প্ৰেক্ষাপটেই হওক, সকলোতে মহাবিদ্যালয়ৰ গৌৰৱ অনাৰ ক্ষেত্ৰত যি ব্যৱস্থা কৰিছে, এই পতাকা উত্তোলন, এই পবিত্ৰ পতাকা উত্তোলনস্থলীতে মই অধ্যক্ষ হিচাপে তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ। গতিকে প্ৰথমতে মই এইবাৰ পতাকা উত্তোলন মই কৰা নাই,
কিয় কৰিছোঁ, সদায় প্ৰতি বছৰে আপোনালোকে জানে যোৱা বছৰ গজেন্দ্ৰাই কৰিছিলে, এই বছৰ দীপশিখা বাইদেউ আৰু আমাৰ বীণা বাইদেউ অফিচৰ দুয়োগৰাকী এই বছৰ আনুষ্ঠানিকভাৱে চিনেমা মহাবিদ্যালয়ৰ পৰা চাকৰি অৱসৰ ল'ব। গতিকে অহা 26 জানুৱাৰী এই 26 জানুৱাৰী দিনটোত দুয়োগৰাকীক আমি নেদেখোঁ। গতিকে এই যিটো মহান উদ্দেশ্য, এই মহান উদ্দেশ্যৰ সমভাগী তেওঁলোক হওকচোন। গতিকে সেই আশাৰে মই দীপশিখা বাইদেউক এখন গামোচাৰে শিক্ষক গোটৰ সভাপতি উদয় শংকৰ বৰাই। ঠিক একেদৰে আমাৰ NCC-টোক ল'ৰা আৰু ছোৱালী এই দুয়োটাৰ ক্ষেত্ৰত নতুনকৈ খুব সুন্দৰভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ডক্টৰ ৰূপজ্যোতি দত্তৰ এক ভূমিকা আছে। ইয়াৰ আগতো আমাৰ বীণা বাইদেউ, বিউটি চাংমাই এইসকলেও ছোৱালীৰ NCC-টোক ওপৰলৈ নিছিলে। এতিয়া দুটা সংযোগ হ'ল, আৰু এটা সংযোগ হ'ল ল'ৰাৰ NCC। গতিকে আহি থকা দিনবিলাকত দুয়োটাৰ ল'ৰাই হওক বা ছোৱালীয়ে হওক এইটো তেওঁৰ নেতৃত্বত অতি সবলভাৱে আগবাঢ়িব বুলি আশা ৰাখি এই গণৰাজ্য দিৱসৰ পবিত্ৰ মঞ্চতেই মই তেখেতক তেওঁক এখন সমন্বয় পত্ৰ গামোচাৰে আদৰিবলৈ বিচাৰিছোঁ। আমাৰ এই গামোচাখন প্ৰদান কৰিব আমাৰ বীণা বৰাই। ঠিক একেদৰে এইবাৰ আমাৰ অধ্যাপক ৰঞ্জু ভৰালীয়ে এটা নতুন পেটাৰ্ণ, তেওঁ কেইবাজনো শিক্ষকসহ এটা গৱেষণাৰ এটা মাপকাঠি, এটা প্ৰণালী এটা তেওঁ তৈয়াৰ কৰিছিল। এই ক্ষেত্ৰত মই ৰঞ্জু ভৰালীক এই পবিত্ৰখনত মই অভিনন্দন জনাইছোঁ আৰু তেওঁক গামোচা এখন প্ৰদান কৰিবলৈ মই ডক্টৰ দীপেন নাথক অনুৰোধ জনাইছোঁ। এই পতাকা উত্তোলনস্থলীৰ পবিত্ৰ মুহূৰ্তত NCC দুজন লিডাৰ, নামকেইটা নাজানো বাৰু, অনা হৈছে এই দুয়োখনকে, আৰু আমাৰ কি ছেক্ৰেটাৰী ভাৰতৰ সভাৰ ভাইচ প্ৰেচিডেণ্টক আফ্ৰিন নিশ্চয় সম্বোধন দিবলৈ অনুৰোধ জনাইছোঁ। আফ্ৰিনক তুমি জনাই ঠিক একেদৰে এই বছৰ আমাৰ অফিচৰ পৰা, আমাৰ কাৰ্যালয়ৰ পৰা যিগৰাকী সহায়িকাই বিদায় ল'ব অহা জুলাই মাহত বোধ কৰোঁ, হয়নে? গতিকে সেই বাইদেউকো বীণা বৰাক মই এই গামোচাখন পিন্ধাবলৈ মই আমাৰ শেৱালীৰ সৈতে অনুৰোধ জনালোঁ। ছাত্ৰ একতা সভাৰ সভাপতি সাধাৰণ সম্পাদক আহিছে নি বাৰু? ছাত্ৰ একতা সভাৰ বিষয়ববীয়া এজনহে আহিছে নি? হওক NSS-ৰ কোঅৰ্ডিনেটৰ অধ্যাপক পদ্মেশ্বৰ কাটনীদেৱক মই এখন NSS-টো খুব সুন্দৰভাৱে চলাই আছে, চলি থাকিব, আৰু এই বছৰ কেম্পটো ভালকৈ হওক, বাহিৰৰ কেম্পটো। গতিকে তেওঁক অভিনন্দন জনাবলৈ মই ছাত্ৰ শিক্ষক সভাপতিক অনুৰোধ জনালোঁ। ঠিক একেদৰে আমাৰ মহাবিদ্যালয়ৰ অন্যতম শুভাকাংক্ষী তথা প্ৰতিষ্ঠাৰ আন্দোলনৰ লগত জড়িত আজি যিজনৰ ব্যক্তিৰ এখন গ্ৰন্থ উন্মোচন হ'ব, সকলোকে ইয়াত উপস্থিত থাকিবলৈ অনুৰোধ জনালোঁ। এইখিনিতে হ'ব। গতিকে সেইজন হৈছে আমাৰ খৈয়াচুক গাঁৱৰ এগৰাকী অত্যুৎসাহী ব্যক্তি। এই সপ্তাহতে চাগে ৰিটায়াৰ হ'ব নেকি? 30 তাৰিখে ৰিটায়াৰ হ'ব। আকৌ আমি নতুনকৈ পাম। দাদাকো মই সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ।
ঠিক একেদৰে শিক্ষক গোটৰ সভাপতি আমাৰ উদয় শংকৰ বৰাকো অভিনন্দন জ্ঞাপন কৰিবলৈ মই ৰুমি বাইদেউক অনুৰোধ জনালোঁ। গতিকে অভিনন্দন হৈ থাকিব। এয়াই আজি সম্বৰ্ধনা কাৰ্যসূচী। স্বাধীনতা আন্দোলনটোৰ প্ৰেক্ষাপটত গণতন্ত্ৰ দিৱসেই হওক বা স্বাধীনতা দিৱসেই হওক, এই বিষয়টো খুবেই ভাল লাগে। এইটো কাৰণে ভাল লাগে, সকলোৱে ভাল লাগে, আৰু মোৰ বিশেষভাৱে ভাল লাগে মই এইটো বিষয়ৰ ওপৰতে গৱেষণা কৰিছিলোঁ। আৰু গতিকে সকলোকে পুনৰ আমাৰ মাজত দিলীপ বৰা আমাৰ মাজত উপস্থিত আছে আজি গ্ৰন্থখনৰ প্ৰণেতাৰ আমাৰে শুভাকাংক্ষী আমাৰ দিলীপ বৰাদেৱ আছে। দিলীপ বৰাদেৱক মই ভাৰতীয় সৈনিক তেখেতক আমাৰ শিক্ষক গোটৰ সভাপতি উদয় শংকৰ বৰাক অভিনন্দন জ্ঞাপন কৰিবলৈ অনুৰোধ কৰিছোঁ, কাৰণ ভাৰতীয় সনাত আছিলে। গতিকে আশা ৰাখিছোঁ মহাবিদ্যালয়খন অতি সুন্দৰ হওক, ইয়াৰ বুকুত নতুন জোনাক নিকৰক, আৰু জোনাক হ'ল আপোনালোক। গতিকে সেই আশাৰে আমি মোৰ বক্তব্য সামৰণি মাৰিছোঁ আৰু পৰৱৰ্তী কাৰ্যসূচী আমাৰ অধ্যাপক পদ্মেশ্বৰ কাটনিক চলাই দিম বুলি অনুৰোধ জনালোঁ। শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়ক ধন্যবাদ জনাইছোঁ। আমাৰ যিসকল ব্যক্তিক শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীক মান্যবস্ত্ৰৰে শুভেচ্ছা জনোৱা হৈছে, এইটো আমি শুভেচ্ছা হিচাপে লৈছোঁ আৰু প্ৰত্যেকেই বোধহয় সেইদৰে ল'ব, আৰু সেইখিনিকে সাৰোগত কৰি পৰৱৰ্তী সময়ত আৰু কিবা নতুন যোগাত্মক চিন্তাৰে আগবাঢ়িব পাৰি নেকি, তাকেই চিন্তা কৰি আগবাঢ়িব বুলি সকলোৱে সুস্বাস্থ্য কামনা কৰি এতিয়া আমি বন্দে মাতৰম পৰিৱেশনৰ বাবে আগবাঢ়িছোঁ। যিহেতু এইবাৰ থিমটোৱে হ'ল বন্দে মাতৰম গণতন্ত্ৰ দিৱসৰ, গতিকে বন্দে মাতৰম আগ ধৰিবৰ বাবে মই বীণা বৰা বাইদেউক অনুৰোধ জনাইছোঁ। বন্দে মাতরম সুজলাম সুফলাম মলয়জ শস্যশ্যামলাম মাতরম বন্দে মাতরম সুজলা সকলোকে ধন্যবাদ জনাইছোঁ। এতিয়া আমাৰ শেহৰটো কাৰ্যসূচী আছে, শেহৰটো নহয়, শেহৰ আগমুহূৰ্তৰ কাৰ্যসূচী, মূল কাৰ্যসূচী আজি গ্ৰন্থ উন্মোচনী কাৰ্যসূচীটি আছে, তাত সদৌতীয়ে উপস্থিতি কামনা কৰিলোঁ। তাৰপিছতে আমাৰ নামমাত্ৰ জলযোগ হ'ব, তাতো সকলোৰে সহযোগিতা কামনা কৰি এই পতাকা উত্তোলনস্থলীৰ পৰা আমি বিদায় মাগিব বিচাৰিছোঁ। আমি গ্ৰন্থ উন্মোচনৰ কাৰ্যসূচীলৈ আগবাঢ়িব খুজিছোঁ। ধন্যবাদ। গণৰাজ্য দিৱসৰ এই পবিত্ৰ ক্ষণত চিনামৰা মহাবিদ্যালয়ৰ কাৰ্যক্ষেত্ৰৰ বাগৰিত আমি আমন্ত্ৰণ কৰি অনা স্থানীয় অঞ্চলৰ প্ৰত্যেকজন শুভাকাংক্ষী মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী তথা ছাত্ৰ ছাত্ৰীক এই পবিত্ৰ ক্ষণত অধ্যক্ষ হিচাপে আপোনালোকলৈ শ্ৰদ্ধা, কৃতজ্ঞতা আৰু শুভকামনা জনালোঁ। সিদিনাখন জুবিনদাই ক'লে যে কিতাপ এখন পঢ়ি আছোঁ, কিতাপখন
উন্মোচনৰ ব্যৱস্থা কৰি দিয়া। বিভিন্ন ক'লো যে গণৰাজ্য দিৱস আহি আছে, গণৰাজ্য দিৱস আহি আছে। এই গণৰাজ্য দিৱসৰ পবিত্ৰখনত চিনামৰা মহাবিদ্যালয়ৰ এই পবিত্ৰ পতাকা উত্তোলন থলীত আমি যদি গ্ৰন্থখন উন্মোচন কৰিব পাৰোঁ কেনে হ'ব? বিপিন দাই অতি সদানন্দে স্বীকাৰ কৰি ক'লে যে উত্তমতকৈ উত্তম। গতিকে আজি আমি সমবেত হৈছোঁ। গ্ৰন্থখন প্ৰকাশ কৰিছে আমাৰ মহাবিদ্যালয় ইউনেস্কো ৰিকগনাইজ মোহন চন্দ্ৰ মহন্ত সমাজ বিজ্ঞান গৱেষণা কেন্দ্ৰই। আজি দুদিনৰ আগত আমাৰ গৱেষণা কেন্দ্ৰৰ যোগেদি অন্য এখন গ্ৰন্থ আমাৰ ছাৰৰ প্ৰকাশ হৈছিল আমাৰ গৃহতে। আমাৰ মহাবিদ্যালয়ৰ এই গৱেষণা কেন্দ্ৰই প্ৰতিষ্ঠা কৰিছে। আমাৰ উদ্দেশ্য হৈছে চিনামৰা মহাবিদ্যালয়খন আপোনালোকৰ আমাৰ সকলোৰে বুকুৰ আপোন হৈ থাকে। মই আপোনালোকক যেতিয়া মহাবিদ্যালয়ৰ বিভিন্ন কাৰ্যসূচীত এখন এখন চিঠি দিওঁ, আপোনালোক আহক নাহক, মোৰ উদ্দেশ্যটো হৈছে আপোনালোকে চিনামৰা মহাবিদ্যালয়খন প্ৰতিষ্ঠাৰ আন্দোলনৰ ক্ষেত্ৰত, মহাবিদ্যালয়খন বিভিন্ন ধৰণৰ উত্তৰণৰ ক্ষেত্ৰত আপোনালোকৰ এক তাৎপৰ্যপূৰ্ণ ভূমিকা আছে। আৰু সেই ভূমিকাটোৰ বিষয়ে আমি কাৰ্যসূচী কি লৈছোঁ আপোনালোকে জানিব লাগে। আহক নাহক, কেতিয়াবা অসুবিধাও হ'ব পাৰে, সুবিধাও হ'ব পাৰে। মহাবিদ্যালয়ত ডাঙৰ ডাঙৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিলে মহাবিদ্যালয়ৰ লগত জড়িত বিভিন্ন মঞ্চলৈ সভাপতি সম্পাদকলৈ আমি কিয় চিঠি দিওঁ? অৰ্থ হৈছে মই চিনামৰা মহাবিদ্যালয়ৰ সেই চকীখনত বহি আছোঁ, কিন্তু চিনামৰা মহাবিদ্যালয়ৰ মূৰ হৈ পেলাই গাঁওখনৰ প্ৰত্যেকটো সমিতি অধ্যক্ষ হিচাপে চিনামৰা মহাবিদ্যালয় হৈ কাম কৰি আছে। সেই উদ্দেশ্যেহে মই দিওঁ, মানে মিনছ চিনামৰা মহাবিদ্যালয়খনক মই এক কেডাৰ বেছ অনুষ্ঠানলৈ ৰূপান্তৰ কৰিব বিচাৰিছোঁ। দিছ ইজ নট মাই ইনষ্টিটিউশ্যন, দিছ ইজ দ্য ইনষ্টিটিউশ্যন ফৰ ইউ। কাৰণ আপোনালোকে অনুষ্ঠান পাতিছিলে, আমি চকীত বহিছোঁ। গতিকে চিনামৰা মহাবিদ্যালয়ৰ এই 35 সংখ্য, এতিয়া 35 বছৰ অতিক্ৰম কৰিলে, 36 বছৰ অহা 1 জুন তাৰিখত সোমাব। আমি ৰূপালী জয়ন্তী পাতিলোঁ আৰু এইসকল শ্ৰদ্ধাৰ ব্যক্তিৰ উপস্থিতিত আমি সোণালী জয়ন্তী পাতিবলৈ অগ্ৰসৰ হৈছোঁ। এই আশাৰে মই এই কাৰ্যসূচী ভাগ আৰম্ভ কৰিব লৈছোঁ। আৰু আমি বিপিন দাৰ এই গ্ৰন্থখনৰ সভাপতি হিচাপে আমি অনুৰোধ জনাইছিলোঁ মহাবিদ্যালয়খনৰ অন্যতম শুভাকাংক্ষী কাটনি মৌজাৰ মৌজাদাৰ মোৰ জ্যেষ্ঠ ভাতৃপ্ৰতিম শ্ৰদ্ধাৰ প্ৰতাপ ৰাজকুমাৰ দেৱ। আৰু প্ৰতাপ ৰাজকুমাৰ দেৱক মই মঞ্চৰ এই চকীত তেখেতৰ হেৰি কৰিবলৈ অনুৰোধ জনালোঁ। তেখেতক এখন গামোচাৰে অভিনন্দন জ্ঞাপন কৰিব আমাৰ অধ্যাপক পদ্মেশ্বৰ কাকতি। গ্ৰন্থখন উন্মোচন কৰিবৰ বাবে লেখকে অনুৰোধ জনাইছিলে, আমি অনুৰোধ জনাইছিলোঁ। এই মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আনন্দ শইকীয়া ছাৰক মই মঞ্চত আহি তেখেতৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। গামোচাৰে আদৰিব মহাবিদ্যালয়ৰ অধ্যাপক বিপুল চন্দ্ৰ বৰা।
ঠিক একেদৰে আমি মঞ্চলৈ নিমন্ত্ৰণ জনাম আমাৰ লগত উপস্থিত থকা অন্যতম বয়োজ্যেষ্ঠ ব্যক্তি ইণ্ডিয়ান আৰ্মিৰ এসময়ত তেখেত অৱসৰপ্ৰাপ্ত কৰ্মচাৰী মোৰ অতিকে শ্ৰদ্ধাৰ পিতৃস্বৰূপ নিত্যানন্দ বৰাদেৱক মই মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ পিছতে মই মঞ্চলৈ আহ্বান জনাম এই গ্ৰন্থখনৰ লেখক শ্ৰদ্ধাৰ মোৰ দাদাস্বৰূপ বিপিন বৰা। আজি এই গ্ৰন্থখনৰ যি পাতনি দেখিছিল সেইজন কোনো নহয়, আপোনালোকে সকলোৰে চিনাকি আমাৰ মহাবিদ্যালয়ৰ এগৰাকী ঔপন্যাসিক অধ্যাপক ডক্টৰ দীপেন নাথক আমাৰ লেখকে এখন গামোচাৰে আদৰিব বুলি অনুৰোধ জনাইছোঁ। ঠিক একেদৰে আমাৰ মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি উদয় শংকৰ বৰাক মই মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু তেওঁক অভিনন্দন গামোচাৰে আদৰিব আমাৰ লেখক বিপিন বৰাই। গতিকে কাৰ্যসূচী হাতত নাই, গ্ৰন্থখন উন্মোচন হোৱাৰ পিছতে এইকেইজন ব্যক্তিয়ে ক'ব, লেখকে ক'ব, মোকো গামোচাখন পিন্ধাম বুলি ভাবিছা যেতিয়া পিন্ধিয়ে লওঁ। যি কি নহওক, আপোনালোকক দেখিলে মোৰ এনেকুৱা এটা ভাৱ এটা আহি যায়, মোৰ ইন্দ্ৰিয় সুখটো যেন চিনেমাৰ মহাবিদ্যালয় আপোনালোকে আশীৰ্বাদ দিবলৈ ৰৈ আছে, শুভেচ্ছা দিবলৈ ৰৈ আছে, মোৰ লগত আছে। আশা ৰাখিছোঁ সোণালী জয়ন্তীত আপোনালোকৰ সকলোৰে স্বাস্থ্য সুন্দৰ হৈ থাকক। সোণালী জয়ন্তীত আপোনালোকক সুন্দৰভাৱে লগ পোৱাৰ আশাৰে মই মাইক্ৰফোনটো আমাৰ সভাপতিদেৱলৈ আগবঢ়াই দিছোঁ। তাৰ প্ৰাক মুহূৰ্তত গ্ৰন্থখনৰ লেখকক যিখন পাতনি লিখিছিল আমাৰ ডক্টৰ দীপেন নাথক লেখকে এখন গামোচাৰে আদৰিব। মই পিন্ধিছোঁ যেতিয়া তুমিও পিন্ধা, বিভিন্ন বছৰে এই সপ্তাহতে গেৰাব নহয় নে? 30 তাৰিখে। গতিকে অৱসৰী জীৱনৰ পিছত সামাজিক জীৱন আৰু সুদৃঢ় হওক, আৰু গতিশীল হওক, আৰু মননশীল হওক। মহাবিদ্যালয়ত বিভিন্নতাৰ যোগেদি আকৌ নতুন নতুন কাম আমি আৰম্ভ কৰিব পাৰিম। গতিকে সেই শুভেচ্ছাৰে মই সভাপতিলৈ মাইক্ৰফোনটো আগবঢ়াই দিলোঁ। আজি উন্মোচনী সভাৰ সভাত সমবেত হোৱা মাননীয় আমাৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আমাৰ সকলোৰে শ্ৰদ্ধাৰ আনন্দ শইকীয়াদেৱ আৰু মোৰ কাষত বহি থকা হয় নিত্যানন্দ বৰা ডাঙৰীয়া, আমাৰ উদয় শংকৰ বৰা ডাঙৰীয়া আৰু এই কলেজৰ মহাবিদ্যালয়ৰ শিক্ষক, শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীসকল আৰু কৰ্মচাৰীবৃন্দ সকলোলৈ মই আজি পবিত্ৰ ক্ষণত আপোনালোকৰ যি গুৰু দায়িত্ব মোক গ্ৰহণ কৰিবলৈ জনাইছিল, সেই মৰ্মে আমাৰ মৰিয়নটো ধৰি লওক
আমাৰ 26 জানুৱাৰী কিছুমান কাৰ্যসূচী আছিল। মই তাত নাথাকি পোনপটীয়াকৈ ইয়ালৈ আহিলোঁ। মাত্ৰ মোৰ ভাতৃপ্ৰতিম বিপিন বৰা, সন্ধ্য বৰা, তেওঁক আমি বিপিন বৰা বুলিও মাতোঁ কেতিয়াবা, সন্ধ্য বৰা লেখক, আৰু আমাৰ আন্দহিকা ছাৰৰ অনুৰোধ সাপেক্ষে মই আজি এই গুৰু দায়িত্বভাৰ গ্ৰহণ কৰিবলৈ লৈছোঁ, আৰু আপোনালোকৰ সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। ইয়াৰ পিছতে কাৰ্যসূচী ইয়াত নাই যদিও আমাৰ লগত বহি থকা প্ৰথমে মই আন্দহিকা ছাৰক দুষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াত দ্বিতীয় দফাত আছে আমাৰ গ্ৰন্থ উন্মোচন। এই গ্ৰন্থ উন্মোচন কৰিবৰ বাবে মই শ্ৰদ্ধাৰ আন্দহিকাদেৱক অনুৰোধ জনালোঁ। আপোনাৰ পদকে আমি সেৱা নিবেদন কৰিছোঁ। আমি আপোনাৰ খবৰ সভাপতিয়ে ইতিমধ্যে আমাক গ্ৰন্থ উন্মোচন কৰিবৰ বাবে আমাক আজ্ঞা কৰিছে। আজ্ঞা পৰ ভকতি, আজ্ঞা নহ'লে কাহাৰ ভকতি। সেই অনুসৰি গুৰু দুজনাৰ আমি স্মৰণ কৰি আমি এই শুভ কাৰ্যভাগলৈ আগবাঢ়িছোঁ। জয় গুৰু শংকৰ। মুকং কুৰুতি বাচালং পংঘুলং ঘয়তে গিৰিম যৎ কৃপা তমহং বন্দে পৰমানন্দ মাধৱ। গুৰু মাধৱদেৱ যে মুক্তাওপি নিস্পৃহ প্ৰতিপদ পুনিল দানন্দদম জমাস্তাই সমস্ত মস্তকমণি কুৰ্বন্তুম সেৱকে তান ভক্তান্ন পিতাংশ ভক্তং গীতং ভক্তং প্ৰিয়ং শ্ৰী হৰিম বন্দে খণ্ডমৰ্থ এহ নদী বচং নিত্যং শৰণং ভজে নিত্যং শৰণং। আজি আমি সভাপতি ডাঙৰীয়া, মঞ্চত উপবিষ্ট নিত্যানন্দ উদয় বৰা আৰু বৈষ্ণৱপ্ৰাণ ভক্ত কেইবাজনো আসন গ্ৰহণ কৰি আছে। মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আমন্ত্ৰিত বিভিন্ন জন আহি উপস্থিত হৈছে। সদৌতিকে আমাৰ সেৱা নিবেদন কৰিছোঁ। আৰু বক্তব্য দিয়াৰ আগতেই আমি আপোনাৰ খবৰ আগত গ্ৰন্থভাগ মুকলি কৰি লওঁ নে তাৰপিছত বক্তব্য? কৃষ্ণ। আমি আগতেই আমাক বক্তব্য প্ৰদান কৰিবৰ কাৰণে কৈছে, আমি বক্তব্য প্ৰদান কৰিবৰ কাৰণে আগবাঢ়িছোঁ। সমবেত সুধীবৃন্দ, সুধীবৃন্দ, প্ৰথমতে গ্ৰন্থখনৰ সম্পৰ্কত কোৱাৰ আগতে মই ইতিমধ্যে চৰ্চা হৈ থকা কেইটামান কথাহে ক'ব বিচাৰিছোঁ। আজি ৭৭ সংখ্যক গণতন্ত্ৰ দিৱস। এই গণতন্ত্ৰ দিৱসত উপলক্ষে আপোনালোকক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ সকলোৰে। আজি চিনামৰা মহাবিদ্যালয়ত এটা শুভ কাৰ্য গণতন্ত্ৰৰ দিৱসত কৰিবলৈ যোৱা হৈছে। সেইটো আটাইতকৈ বৰ শুভ কাম, আৰু এই শুভ কামটো মহাবিদ্যালয়ৰ লগত একেবাৰে ওতঃপ্ৰোতভাৱে জড়িত বিপিন বৰা ওৰফে ফণীধৰ বৰা। নাম দুটাক আগতে সি আলফাত আছিল নেকি ক'ব নোৱাৰোঁ,
গতিকে কেতিয়াবা বিপিন বুলি কয়, মই আচলতে বিপিন বুলিহে যাম। আৰু মাজত কেতিয়াবা বেকেটত বিপিন ফণীধৰ লেখে। যি কি নহওক, সি মোৰ আটাইতকৈ মৰমৰ ভতিজা স্বৰূপ। চিনামৰা মহাবিদ্যালয়ত তাৰ জীৱনৰ আজি এটা ডাঙৰ দিন। এইকাৰণে ডাঙৰ দিন, আগতে চাকৰি কৰি কলেজত সহায় সাৰথি নিজৰ কাম আগবঢ়াইছিল আৰু আজি 26 জানুৱাৰীত নিজে লিখা গ্ৰন্থখন উন্মোচন কৰি অহা 1 ফেব্ৰুৱাৰীৰ পৰা চিনামৰা মহাবিদ্যালয়লৈ মই প্ৰতিষ্ঠাপক অধ্যক্ষ হিচাপে বিপিন বৰাক ৱেলকাম কৰিছোঁ, আদৰণি জনাইছোঁ। এইকাৰণে কিমান কথাটো আজিৰ দিনটো কিমান তাৎপৰ্য আপোনালোকে চিন্তা কৰক। আজি 26 জানুৱাৰী আৰু 4 দিনৰ পিছত বিপিন বৰা চৰকাৰী চাকৰিৰ পৰা আঁতৰি আহিব লাগিব। গতিকে 4 দিনৰ পিছত বিপিন বৰাৰ নতুন চাকৰি আৰম্ভ হ'ব। সেয়া চিনামৰা মহাবিদ্যালয়কে কেন্দ্ৰ কৰি ইতিমধ্যে সি কৰিয়েই থাকে। বৃহত্তৰ কৰঙা চিনামৰা অঞ্চলত সামাজিক কামত ব্ৰতী। সেইটোৰ কাৰণে আমি আশীষ প্ৰদান কৰিছোঁ গুৰু দুজনাৰ আশীষ শিৰত লৈ। আৰু এটা কথা, ইতিমধ্যে গ্ৰন্থখন উন্মোচনৰ আগতে এটা কথা কৈছোঁ যে লেখা মেলাত এই অভাজনে তাক বৰ দাবী ধমকি অনুপ্ৰেৰণা যোগাইছিল। এই দাসে সদায় নিজে সাহিত্যিকো নহয়, নিজে ইতিহাসবিদো নহয়, কোনো নহয়, কিন্তু লোকক ওপৰলৈ যোৱাৰ ক্ষেত্ৰত মই যথেষ্ট অৰিহণা শক্তি দি আহিছোঁ। দুৰ্লভ মহন্তই কৈছিল, তুমি PhD হ'ব নালাগে, কলেজত PhD বনোৱা। আৰু মই গৌৰৱেৰে ক'ব পাৰিছোঁ, সেই বৰ্ণালী বৰঠাকুৰে আৰম্ভণি 2006 নে 2007 PhD পাইছে। বৰ্ণালী হয়নে? অঁ, তাৰপিছৰ পৰা কলেজত কিন্তু কেইবাজনো ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। সেয়েহে বিপিনকো কিমান দিন জীয়াই থাকে সেইটো আমি নাজানো। গতিকে অহা 26 চনৰ ফেব্ৰুৱাৰী মাহত তাৰ 60 বছৰ হ'ব। অহা 20 বছৰত কমেও আৰু 60-70খন গ্ৰন্থ উলিয়াব পাৰিব বুলি মই আশা কৰিছোঁ। কাৰণ লেখক লাগে, সাহিত্যিক লাগে। কাৰণ খৰিয়া চুকৰ গৌৰৱৰ কথা যে অন্ততঃ কিতাপ পত্ৰ লেখাৰ ক্ষেত্ৰত খৰিয়া চুকৰ অন্য এটা গৌৰৱো আছে। হৰেণ গগৈ দৰে এজনে ডক্টৰেট লৈ অতি কৃতিত্বৰে তেওঁ অৱসৰ লৈছিল, কিন্তু কিমান সামাজিক কাম বিপিনৰ দৰে আগবঢ়াব পৰা নাছিল। গতিকে আজি এই শুভক্ষণত চিনামৰা মহাবিদ্যালয়ে আকৌ পুনৰ্দমে সাহিত্য চৰ্চা কৰিব। তেওঁ আপোনালোক অৱগত, আপোনালোক জ্ঞাত, চিনামৰা মহাবিদ্যালয়ৰ শাখা সাহিত্য সভাৰ তেওঁ সম্পাদক, সাহিত্য সম্পাদক। আৰু 98 চনত এই ঘৰটোত প্ৰমাদৰ কৃষ্ণ দৰ্শন
আৰম্ভ কৰি সেই ভাওনা পাতোঁতে এতিয়ালৈকে ভাওনা এই মহাবিদ্যালয়ত 12 ভাগ হৈ গ'ল আৰু বিদিন হাজৰিকাও আছে। এই ভাওনা বোধ কৰোঁ তেওঁলোকৰ স্মৃতি মনত পৰিছে। 4বাৰ ৰাস হৈছে, ভাওনা হৈছে, কিতাপ পত্ৰ লেখা হৈছে, সকলোতে সহযোগ কৰি আছে আৰু এনে এজন লোকৰ আজি কিতাপ আমি এখন উন্মোচন কৰিবৰ বাবে নিজকে আমি ভাগ্যৱান বুলি ভাবি এই বক্তব্যৰে আমি তেওঁলৈ আন্তৰিক কৃতজ্ঞতা জনাই তেওঁ লিখা কিতাপখন মুকলি কৰিবৰ বাবে প্ৰত্যেকেই কিছু কাম কাজত লাগি আছে। এইবিলাকক আমি যদি সঠিকভাৱে সংগঠিতভাৱে আগবঢ়াই নিব পাৰোঁ তেতিয়াহ'লে সমাজখন ঠিক হ'ব। অন্যথা আমি আশা কৰা সমাজখন কেতিয়াও নাপাওঁ। এইখিনি ক্ষেত্ৰত মই বক্তব্য বিষয় এটাৰে সৃষ্টি হৈ আহি আছে, সেইটোৰ কাৰণে ধন্যবাদ। আৰু এটা কথাৰ কাৰণে মই অশেষ ধন্যবাদ জনাইছোঁ চিনামৰা মহাবিদ্যালয়ে অসমৰ অন্যান্য মহাবিদ্যালয়ে এনেকৈ অঞ্চলগতি ব্যক্তি বিশেষক লৈ গ্ৰন্থ প্ৰকাশ কৰাৰ নজিৰ কিন্তু মই আজিলৈকে দেখা নাই। নিজৰ তেখেতলোকৰ নিজৰ কোনোবা কলেজৰ অধ্যাপক হওক বা অধ্যক্ষ হওক তেওঁলোকৰ কিতাপবিলাক পঢ়িছে বুলি মই জানো, বা তেওঁলোকৰ যিবোৰ এডুকেশ্যনৰ কাৰণে প্ৰয়োজনীয় গ্ৰন্থ সেইবিলাক প্ৰকাশ কৰিছে, কিন্তু অঞ্চলগতি ৰাইজক লৈ পেলাই গ্ৰন্থ কৰাৰ নজিৰ মই আছে বুলি মানে হেৰিত নাহে, কোনোবাই কৰিছে বুলি মনলৈ নাহে বাৰু, যেই নহওক। আৰু এটা কথা কি, অন্যান্যবিলাকে NSSৰ প্ৰগ্ৰেমটো মই কৈ থওঁ আজি, অন্যান্য কলেজবিলাকে NSSৰ প্ৰগ্ৰেম পালমৰা ধৰণৰ কৰে, মাত্ৰ এঘণ্টামানলৈ আহে। অলপ দিনৰ আগতে আমাৰ তালৈ কি কয় অসম কৃষি বিশ্ববিদ্যালয়ৰ আহিলে, তেওঁলোকৰ পটককৈ প্ৰগ্ৰেম এটা কৰিলে, বহু দিনৰ তাৰিখ কেইটামান ল'লে আৰু গুচি গ'লগৈ। কিন্তু চিনামৰা মহাবিদ্যালয়ে 16 দিনেই গৈছে পূৰা সম্পূৰ্ণ, এদিনো তাত গেপ নাই, কিন্তু নকৰে। মানে পাল মৰা কাম মই কৰে বুলি চিনামৰা মহাবিদ্যালয়ে কৰে বুলি মই আজিলৈকে নজিৰত নাই। যে কি নহওক, আজি এই অনুষ্ঠানটো যে কৰিলে সেইটো এটা গৌৰৱৰ বিষয় যে আমাৰ ফণীন্দ্ৰ বৰাদা আমাৰ অৰ্থাৎ বিপিন বৰাদাৰ এখন গ্ৰন্থ উন্মোচনৰ সুযোগ দিলে। সেই সুযোগটো এটা গৌৰৱৰ বিষয় যে আজি 26 জানুৱাৰী 2024 চনৰ 26 জানুৱাৰী সমান দুটা দিনত আজি গ্ৰন্থ এখন উন্মোচন হ'ল। সেইখন গ্ৰন্থৰে বিভিন্ন প্ৰকাশিত আলোচনীত প্ৰকাশিত প্ৰবন্ধ সংকলন এটা, সেইখিনি আমি প্ৰায়বিলাকে যথেষ্ট পঢ়িছে। দিদিন দাহঁতৰ তেখেতলোকৰ তাৰপৰা প্ৰকাশিত গ্ৰন্থত কেইবাটাও প্ৰবন্ধ ওলাইছে, আমাৰ তাৰপৰাও দিয়াও ওলাইছে, আৰু চিনামৰা মহাবিদ্যালয়ৰ হেৰি ওলোৱা স্মৃতি গ্ৰন্থত ওলোৱা আগৰ ইয়াত বৃন্দাবন বুলি ওলোৱা তাৰপৰাও ওলাইছে। সেইখিনি গ্ৰন্থৰ এটা প্ৰবন্ধ প্ৰকাশ পাইছে। আৰু এই ধাৰাটো যাতে অব্যাহত থাকক। চিনামৰা মহাবিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ মাননীয় ডক্টৰ অঞ্জন শইকীয়া ডাঙৰীয়াৰ এটা গৌৰৱ, মানে তেখেতৰ এটা কৃতিত্ব। তেখেতে এই সুযোগবিলাক সদায় দিয়ে। আমাকো কৈ আছিলে যে বহুলদা পাৰিলে মানে আপোনাৰ কিতাপ যদি থাকে আমাক দিব, আমি উলিয়াই দিম, চেষ্টা কৰিম যদি পাৰোঁ, ঈশ্বৰে যদি কৃপা কৰে, সকলোৱে যদি আশীৰ্বাদ হয় আৰু সংস্কৃতিৰ দিশত বা সাহিত্যৰ দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত চিনামৰা মহাবিদ্যালয় আৰু বিপিন বৰা ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ডাঙৰীয়াকে প্ৰমুখ কৰি সকলোৱে যাতে এটা প্ৰেৰণা থাকে আমাৰ অঞ্চলটোক আগবঢ়াই নিয়া, বিশেষকৈ দক্ষিণ যোৰহাটক আগবঢ়াই নিয়াৰ যাতে এটা প্ৰেৰণাৰ উৎস হৈ থাকে তাৰ কামনা কৰি মইলৈ অলপ দীঘলীয়া হ'ল, বেয়া নকৰোঁ। ধন্যবাদ। গুৰুদেৱে বক্তব্য আগবঢ়ালে। তেখেতে
ক'বলগীয়া যিখিনি মনৰ কথা সেইখিনি প্ৰকাশ কৰিলে। গতিকে তেখেতলৈ ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আমাৰ ইয়াৰ পিছতে আমাৰ মহাবিদ্যালয়ৰ তেখেতো এজন লেখক, গ্ৰন্থ প্ৰণেতা, আমাৰ ডক্টৰ দীপেননাথ ডাঙৰীয়াক চমুকৈ হ'লেও একেষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ, যিহেতু সময় হৈ আহিছে আৰু বোধহয় এই অনুষ্ঠানলৈ আজি 26 জানুৱাৰী পালন কৰিবৰ কাৰণে ওলাই আহিছে, কিন্তু হয়তো চাউল মুঠি লোৱা নাই, গতিকে হয়তো দেৰি হ'লে অসন্তোষ কৰিব। গতিকে মই বৰ দীঘলীয়া নকৰোঁ, তেখেতক কোৱাৰ পিছতে মই সভাৰ কাম পাই চমুৱাই আনিছোঁ বুলি ধৰক। ধন্যবাদ। সন্মানীয় সভাপতি মহোদয়, সন্মানীয় প্ৰতিষ্ঠাপক অধ্যক্ষ মহোদয় তথা গ্ৰন্থ উন্মোচক মহোদয়, সন্মানীয় নিত্যানন্দ অপৰাধীপ শিক্ষক গোটৰ সন্মানীয় সভাপতি উদয় শংকৰ বৰা ছাৰ প্ৰমুখ্যে সন্মুখৰ আসনত উপবিষ্ট গণ্যমান্য ব্যক্তিসকল, আচলতে মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোত মহাবিদ্যালয়ৰ পৰিয়ালৰ কোনোৱে বক্তব্য ৰখাতকৈ আমি আপোনাসৱৰ বক্তব্য বেছি আশা কৰিছিলোঁ আৰু সেই অনুসৰি পাইছোঁ। মই লক্ষ্য কৰিছোঁ যে আজিৰ এই গ্ৰন্থ উন্মোচনী সভাখন দুটা দিশত অতি তাৎপৰ্যপূৰ্ণ হৈছে। এটা দিশ হৈছে যে আজি 26 জানুৱাৰী উপলক্ষে মহাবিদ্যালয়ৰ পতাকা উত্তোলনস্থলীত সমবেত হৈ অন্য বহু স্থানতকৈ ব্যতিক্ৰমী এটা কাৰ্যসূচী ইয়াত গ্ৰহণ কৰা হৈছে। দ্বিতীয়টো দিশ হৈছে এই গ্ৰন্থ উন্মোচনক উপলক্ষ কৰি বিপিন বৰাদেৱক শ্ৰদ্ধা জনাই, বিপিন বৰাদেৱৰ প্ৰতি মৰম জনাই বিভিন্ন স্থানৰ পৰা যিসকল ব্যক্তি আহি ইয়াত সমবেত হৈছেহি আটাইখিনিয়ে একো একোটা অঞ্চলত প্ৰতিনিধিত্ব কৰিব পৰা ধৰণৰ। আৰু নাম নকলেও মনলৈ আপুনি আহিব দিদিন হাজৰিকাদেৱৰ কথা, প্ৰশান্ত শইকীয়াদেৱ আছে, প্ৰাঞ্জল ভৰালীদেৱ আছে, ৰাজীৱ মহন্তদা আছে, ঠিক সেইধৰণে আমাৰ নিৰুদাহঁত আছে। গোটেইখিনি যিমানখিনি, মই সকলোৰে নাম লোৱা নাই, জুলেন্দা আছে। গতিকে সকলোৱে নাম নল'লেও এইসকল ব্যক্তিয়ে যে একো একোটা অঞ্চলক প্ৰতিনিধিত্ব কৰি আহিছে বেলেগ বেলেগ দিশত, সেইটো আমি সকলোৱে অনুধাৱন কৰোঁ। আৰু আপোনাসৱৰ এই উপস্থিতিয়ে আজি মহাবিদ্যালয়ৰ পৰিয়ালক গৌৰৱান্বিত কৰিছে, ধন্য কৰিছে। লগতে বিপিন বৰাদেৱৰ যিখন গ্ৰন্থ উন্মোচন, এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোক বিশেষভাৱে মৰ্যাদা প্ৰদান কৰিছে। বহুদিনৰ আগতে যেতিয়া মই যোৰহাটলৈ প্ৰথম আহিছিলোঁ, ডাক্তৰ নগেন দত্তৰ ওচৰলৈ যাওঁতে তেখেতে মোক বিভিন্ন প্ৰসংগত কথা কওঁতে কৈছিল, তুমি আহিছা ভাল কৰিছা, কিন্তু বেয়া এটা অঞ্চললৈ আহিলা। বোলো কিয় ক'লে? বোলে কৰঙা নামটো শুনিছা? মই বোলো শুনিছোঁ, কৰঙাটো বৃহত্তৰ অঞ্চল এটা, আগৰ কৰঙা নাই, কৰঙা ঠৰঙা হ'ল বোলে এতিয়া, তেনেকৈ কৈছিল। মই তেখেতৰ কথা তেতিয়া প্ৰতিবাদ কৰা নাছিলোঁ, প্ৰতিবাদ কৰিবলৈ মোৰ হাতত শক্তিও নাছিল। কিন্তু পৰৱৰ্তী সময়ত মই নিজেও অনুসন্ধান চলাই এই অঞ্চলৰ যেতিয়া বাসিন্দা হৈ পৰিছোঁ লাহে লাহে, তেতিয়া লক্ষ্য কৰিছোঁ যে প্ৰকৃততে কৰঙা ঠৰঙা হোৱা নাই। কৰঙা যদি আমি বন ৰূপে চাওঁ, সেই বন সদায় দ মাটিত গজে, সাৰুৱা থলীত গজে, আৰু সেই কৰঙা আজিও সাৰুৱা, সাংস্কৃতিক দিশত সাৰুৱা, বৌদ্ধিক দিশত সাৰুৱা, সংবাদ জগতৰ ক্ষেত্ৰত সাৰুৱা, সাহিত্যৰ ক্ষেত্ৰত সাৰুৱা। তথাপি তাৰ মাজতে আমি কিন্তু অলপ জ্যেষ্ঠসকলে ক'বৰ দৰে যেন ক'ৰবাত অকণমান গেপ পাওঁ, তেনেকুৱা এটা অনুভৱ হয়। ইলু দেৱী বৰুৱা আছিল, নিৰুপমা মহন্ত আছিল, আনন্দ শইকীয়া ছাৰ আছিল, যদিও মৰিয়নি বাসিন্দা হ'ল, যদিও অঞ্চলটোক বৰ্তমানো নেতৃত্ব দি আছে। নগেন দত্তদেৱ আছিল, গুচি গ'ল। লৱ দত্ত আছিল, গুচি গ'ল। ক্ৰমাগতভাৱে থানেশ্বৰ বৰাদেৱে সাহিত্য চৰ্চা কৰি আছে। আৰু বহুজন আছে। অন্তৰা শইকীয়া অলপ দিনৰ আগতে কবিতা পুথি এখন উলিয়াইছে, মোৰ সকলোৰে নাম এই মুহূৰ্তত মনলৈ অহা নাই। তথাপিও কিন্তু সাহিত্যৰ ক্ষেত্ৰখনক সবল যিসকলে কৰি ৰাখিছে, তেওঁলোকৰ ভিতৰত বিপিন বৰাদেৱৰ নামো উল্লেখযোগ্য বুলি আমি গণ্য কৰিব পৰা হৈছোঁ। তেখেতে যিখন গ্ৰন্থ লিখি উলিয়ালে, যিখন গ্ৰন্থ আজি
পূৰ্ব প্ৰকাশিত প্ৰবন্ধৰ সংকলন। তেখেতে আমি সমাজত বহু ধৰণৰ লেখক পাওঁ, বিশেষকৈ দুই শ্ৰেণীৰ লেখক পাওঁ। এক শ্ৰেণীৰ লেখকক অনুৰোধ জনোৱা হয় স্মৃতি গ্ৰন্থ এখন ওলাব, আপুনি কিবা এটা লিখি দিয়ক। তাহানি আজৰি দুটা বাক্য যেনে তেনে লিখি দিলে তেওঁ, বা দুপেজমান লিখি দিলে, আৰু তেওঁৰ এটা বোধ থাকে মনতে যে মোক অনুৰোধ জনোৱা হৈছে, মই লিখি দিলে ওলাবই, আৰু সেইধৰণে তেওঁ লিখি দিয়ে, সেইধৰণে ওলায়। বিপিন বৰাদেৱ কিন্তু তেনেকুৱা লেখক নহয়। মই যিকেইটা প্ৰবন্ধ পঢ়িছোঁ, আমাৰ যুগবাৰ্তাৰ এই কাকতখনতো তেখেতৰ কেইবাটাও প্ৰবন্ধ ওলাইছে। কুশল কোঁৱৰ, ইতিহাসে পুৰণা যোৰহাট আদিকে ধৰি যিখিনি প্ৰবন্ধ ওলাইছে, গুণমালা বা শ্ৰীমন্ত ঘৰণৰ বিষয়ত আমি লক্ষ্য কৰিছোঁ। মই কিতাপখনৰ পাতনি লেখোঁতে উপলব্ধি কৰিছোঁ, যিখিনি তথ্যৰে সমৃদ্ধ কৰি তেখেতে গ্ৰন্থখন লিখিছে, প্ৰকৃততে বহু গৱেষকতকৈ কোনো গুণে সেইখনক কম মৰ্যাদা দিব পৰা গ্ৰন্থ নহয়। আৰু ঐতিহাসিক যিসমূহ প্ৰবন্ধ আছে, এই ঐতিহাসিক প্ৰবন্ধসমূহৰ পৰা পৰৱৰ্তী সময়ত বহুতে সমল আহৰণ কৰিব পৰাৰ সুবিধা আছে। গতিকে আজি এই গ্ৰন্থ উন্মোচনী সভাত মই বিশেষ দীঘলকৈ নকওঁ, আপোনালোকক উদ্দেশ্য কৰি সভাপতি মহোদয়ৰ আহ্বান মৰ্মে মাত্ৰ আনুষ্ঠানিকতা ৰক্ষা কৰিছোঁ। তথাপি আশা কৰিছোঁ যে কৰঙা অঞ্চল সাহিত্যৰ ক্ষেত্ৰত উজ্জীৱিত হোৱাৰ দিশত বিপিন বৰাদেৱে নিজে লিখাই নহয়, আনকো উৎসাহিত কৰক। অলপমান আগতে এটা বক্তব্য শুনিলোঁ যে আমাৰ মাজত থকা এজন যুৱক, এই যুৱকজনে প্ৰচাৰ বিমুখ হৈ কিছুমান কাম কৰি থাকে, তেখেতে নিজে নাজানে নিজে কি কৰে, কিন্তু সমাজখনে তেখেতক দেখিছে। দিদিন দাই বক্তব্য ৰাখিছিল। দিদিন দাৰ বক্তব্যটোৰ কথাত মই ইমান গুৰুত্ব দিয়া নাই, গুৰুত্ব দিছোঁ এটা শব্দত, যে আমাৰ মাজত থকা এজন যুৱক। আৰু কেইদিনমানৰ পিছতে তেখেত ৰিটায়াৰমেণ্ট হ'ব, তথাপিও ৰাইজৰ মনত বিপিন দা যুৱক। এই যুৱক শক্তি, যুৱকৰ যিটো শক্তি, যিটো তেজ, এই তেজৰ দ্বাৰা অনুপ্ৰাণিত হৈ, এই শক্তিৰ দ্বাৰা অনুপ্ৰাণিত হৈ সমাজখনক নতুন গতি দিয়ক। বৌদ্ধিক, সাহিত্যিক, শৈক্ষিক ইত্যাদি ক্ষেত্ৰত পূৰ্বৰ পৰা যি ধৰণে কৰি আহিছে আৰু দুগুণ উৎসাহেৰে তেখেতে এতিয়া আজৰি হৈ কাম কৰিব পাৰিব, আৰু কাম কৰক, তাকে কামনা কৰি তেখেতৰ আজি গ্ৰন্থ উন্মোচনী অনুষ্ঠানটো নিশ্চয় সফল হৈছে। গ্ৰন্থখন আপোনাক সবে আদৰি ল'ব পৰা গ্ৰন্থ বুলি মই পাতনি লেখক হিচাপে ক'ব পৰা হৈছোঁ। আৰু এখন উৎকৃষ্টমানৰ অসমীয়া প্ৰবন্ধ সাহিত্যটো এক অনন্য সংযোজন বুলি এই গ্ৰন্থখন বিবেচনাযোগ্য। ধন্যবাদ। ধন্যবাদ যাচিলোঁ মই বিপিন বৰাদেৱলৈ, বিপিন নাথ ডাঙৰীয়ালৈ, তেখেতৰ পাতনিত লিখা কথাখিনি অলপ বহলাই আমাক জনালে, আৰু এই হেতুকে তেখেতলৈ আমাৰ কৃতজ্ঞতা থাকিল। আজি আমাৰ মাজত আছে আমাৰ আৰু এজন আজি গ্ৰন্থ উন্মোচনী সভাৰ সভাপতি ডাঙৰীয়া, মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আনন্দ শইকীয়া ছাৰ, আৰু মঞ্চত আসন গ্ৰহণ কৰি থকা সন্মানীয় ব্যক্তিসকল, মোৰ সন্মুখত আসন গ্ৰহণ কৰি থকা গুণী জ্ঞানী সন্মানীয় ব্যক্তিসকল, মই এই মহাবিদ্যালয়ৰ যি ধৰণে জড়িত হৈছিলোঁ, সেই কথাটো আচলতে মই ইয়াত মোৰ মিছেছক ইয়াতে এডমিশ্যন দিবলৈ আহিছিল। তেওঁ মানে যেতিয়া 2+1 হৈ আছিলে বি এ কোৰ্চটো, আধাটো শেষ কৰিলে, আধাটো নোৱাৰিলে। পিছত কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ পৰা মানে এটা চান্স দিছিলে যে যিসকলে ফাৰ্ষ্ট পাৰ্টটো কমপ্লিট কৰি আছে, ছেকেণ্ড পাৰ্টটো নাইকিয়া হৈ যাব। শুনিছে? মাত্ৰ 3টা জেনেৰেশ্যনত আমি আমাৰ নামটো থাকিব। কেনেকৈ থাকিব? মোৰ ল'ৰাটোৱে তেওঁ কাগজ পত্ৰবোৰত দেউতাকৰ নামটো য'তে ত'তে লিখিবলগীয়া হোৱাৰ কাৰণে লিখিব, আৰু মোৰ নাতিটোৱে হয়তো ককাৰ নাম কি বুলি ক'লে পটকৈ কোনোৱে নোৱাৰিবও পাৰে, কোনোৱে পাৰিব ককাৰ নামটো কি, আকৌ মাকক সুধিব ককাৰ নামটো কি আছিলে বুলি সুধিবলগীয়া হয় ক'ৰবাত।
আমি যত যি কৰিছোঁ, কোনোবাই চাকৰি কৰিছে, কোটি টকা লোন লৈ পেলাই ঘৰ বনাইছে, সেই ঘৰটোও কিন্তু স্থায়ী নহয়, মাত্ৰ সেই 3টা জেনেৰেশ্যনে থাকিব। আৰু আমাৰ যে এখন ফটো থাকিব ধূপ ধূনা জ্বলাই যে সকামৰ দিনা, সেই ফটোখনো বেছি দিন নাথাকে। পুতেকে ধূপ ধূনা জ্বলাব পাৰে, বোৱাৰীকেও জ্বলাব পাৰে, কিন্তু নাতিনীয়েকে জ্বলোৱা ক'ৰবাত দেখিছে হয়তো ককাকৰ ফটোখনৰ আগত নাথাকে। আমাৰ ফিনিছ হৈ যাওঁ মানে 3টা জেনেৰেশ্যন। এইটোকে ধেমালি চলে চিনেমাৰ এজন মানুহে কৈছিলে মোক যে 3টা জেনেৰেশ্যন 3টা নামকৰণ কৰিছে। প্ৰথম জেনেৰেশ্যনটোক কৈছে যে কিনাৰাম, তেওঁ কিনিব, সমস্ত জীৱনৰ কষ্ট কৰি পেলাই পইচা পাতি ঘটি পেলাই কিবা কিবি কিনিব, ঘৰ দুৱাৰ বনাব। দ্বিতীয় জেনেৰেশ্যনক নাম দিছে ভোগৰাম, ভোগ কৰিব তেওঁ। প্ৰথম জেনেৰেশ্যন কষ্ট কৰি পেলাই গোটাব, দ্বিতীয় জেনেৰেশ্যনটোৱে ভোগ কৰিব। আৰু থাৰ্ড জেনেৰেশ্যনটোৱে হ'ল বেচাৰাম, বিক্ৰী কৰি দিব। এই বেচাৰামে বিক্ৰী কৰি ঘৰটো ক'লৈ যাবগৈ, বোলে এইটো ইয়াত নহ'ব, গাঁৱৰ মানুহখিনি বৰ ভাল নহয়, এই কাটনি গাঁৱত থাকে নেকি মানুহ, ফ্লেট এটা ল'ব লাগে বোলে আমাৰ হেৰিয়াত। ক'ত ল'ব লাগে? এইফালে আতলীয়া গাঁৱৰফালে ফ্লেট এটা ল'বলৈ ফ্লেট থাকিব, এইটো গাঁৱত মাৰোৱাৰীক বিক্ৰী দিব লাগে। তেনেকুৱা চলি আছে, আমি দেখি আছোঁ। একমাত্ৰ আমাৰ অৱস্থিতিটো আমি যে আছিলোঁ, আমি যে আছোঁ, আমি যদি আমাৰ অৱস্থিতিটো প্ৰমাণ থ'ব যাব বিচাৰোঁ, তেতিয়াহ'লে একমাত্ৰ উপায়টো হৈছে আমাৰ সেই মাজে মাজে লক্ষ্মী কবিয়ে কয় কথাষাৰ যে আমাৰ অৱস্থিতি কথাটো আমি কিতাপৰ জৰিয়তে আমি পৃথিৱীত থৈ যাব পাৰিম। তাৰমানে কিতাপটো এনেকৈ থাকিব যে কিতাপ এখিনি লিখিলোঁ, ঘৰ আলমাৰীটোত আছে, আমাৰ নাতিবোৰে একে ক'লে বৰ এইবোৰ এলাৰ্জি হয়, এলাৰ্জি হয়, এইবোৰ ধূলি বালি ধেৰ হৈছে, এই কিতাপ সোপা সেই বাহিৰলৈ মানে কি কৰিব, ক'ৰবাত এনেকুৱা জেগাত মানে গ'ল ডাউন, মানে আমাৰ সেই ভঙা চিঙা বস্তুবোৰ থৈ থয়গৈ, কিতাপৰ টোপোলা আনি বান্ধি পুলি তাত থৈ দিব। তাতে আকৌ এনেকুৱাজন মানুহ পাই এই কিতাপখিনি কি কৰিব, বোলে চানালাক বিকিব লাগিব, নিবিকিবতে এৰি মই লৈ যাম লাইব্ৰেৰীলৈ, গৈ পেলাই এই টানি আজৰি কোনোবাই এজনে লাইব্ৰেৰীত ভৰাই থ'বগৈ, তাই এখন অৱশিষ্ট ক'ৰবাত মানুহ এজনৰ নামটো থাকি যায়গৈ তেনেকৈ। মৈপুখুৰী অঞ্চলত 1972 চনৰ এখন বিদ্যালয়ৰ সোণালী জয়ন্তী পাতিছিলে। ভূপেন হাজৰিকা আৰু চন্দ্ৰ হাজৰিকাই বিনামূলীয়াকৈ গান গাবলৈ আহিছিলে। সেই বিনামূলীয়াকৈ গান গাবলৈ আহিলে, তাতে জড়িত আছিলে দুলাল বৰুৱা, প্ৰাক্তন মন্ত্ৰী, তেখেতে কৈছিল এই গানখিনি। তাত এখন আলোচনী ওলাইছিলে 72 চনতে। আলোচনীখন ক'ৰবাত পায় নেকি বিচাৰি আছোঁ আমি, এজনে কোৱাৰ কাৰণে বিচাৰি পাই গ'লোঁ, কিন্তু নাই কিতাপ, 2-এখন এতিয়াও আছে। তাৰমানে তেনেকৈ এই কিতাপেহে, আৰু সেই কিতাপখনৰ পৰা আমি মানুহখিনিৰ কথা গম পাওঁ। তাৰমানে এই কিতাপেহে আমাৰ অৱস্থিতিৰ কথাটো ক'ব বুলি মই যদি কওঁ, আকৌ বেপাৰী বুদ্ধি কৈ দিব। মই যদি কওঁ, ক'ব যে এই বেপাৰটো কৰিবৰ কাৰণে, কিতাপ এখন কৰিবৰ কাৰণে তেওঁ কিতাপ লিখিবলৈ কৈছে দেই। গতিকে মই কৈ থকাটো ভাল নহয়। আৰু কথাটো হ'ল কি, মিৰৰখনৰ কথাৰ কাৰণে মোক এটা 3বাৰ পিন্ধালে গামোচা। আচলতে মিৰৰখন মই জিলিকোৱা নাই, মিৰৰখনহে মোক জিলিকাইছে। গতিকে মই এনেই বেপাৰী মানুহ ইমানকৈ মানে গামোচা ইয়াতে পিন্ধিবলৈ পাইছোঁ, এনেই নিপিন্ধা আমাক ভুলবোৰহে দেখুৱাই দিয়ে, এইফালে আহা বুলি কয় উন্মোচনী সভালৈ গ'লে। মানে আমি যেতিয়া আলোচনী এখন কৰোঁ ৰাজহুৱা, সোণালী জয়ন্তী হওক, ৰূপালী জয়ন্তী হওক বা ভাগৱত হওক, মই উন্মোচনৰ দিনা কেতিয়াও নাযাওঁ। এইফালে আহা বুলি ক'লে মই কিন্তু পলাওঁ মানে কেলৈ, মোৰ ফটোখন দেখোন তুমি কি কৰিলা, মোৰ এইটো কিবা এইটো দেখোন বছৰেকীয়া বোলে দীঘলীয়া কেলৈ কৰিলা, সেই কথা, সেইকাৰণে পলাওঁ। কিন্তু ইয়াত আকৌ পলাবলগীয়া হোৱা নাই, 3খন পিন্ধালে এতিয়ালৈকে গামোচা। গতিকে আৰু নিপিন্ধো বুলি ভাবিছোঁ। মোৰ হেৰিয়াৰ ব্যৱসায় প্ৰতিষ্ঠানৰ ৰূপালী জয়ন্তী হ'ব কেনেকুৱা কথাতে, তাত উল্টাটো কৰিব লাগিব। এতিয়া কথা হ'ল
গ্ৰন্থ লেখকৰ কথা নাই কোৱা নহয় মানে আহিব নি অকণমান ইফালে এতিয়া কথাটো হ'ল কি তাৰমানে একেলগে 3খন কিতাপ কৰিবলগীয়া হ'ল আমাৰ লখিমী কবি এখন এই ভাগৱতৰ এখন একেট এখন তেখেতে মানে ক'লে যে কিতাপখন কৰি দিবলৈ ক'লে কিন্তু ক'লে মানে তেখেতে আকৌ মোক বেপাৰী বুলি ভাবিব ন মই সেইকাৰণে তেখেতে ক'লে কিন্তু আপোনাৰ কিতাপখন দিয়ক বুলি নাই কোৱা মই তাৰমানে নাই কৈ পেলাই তাৰমানে তাই কিন্তু খুৱাই দিছিলে মোক মোবাইলটো খুৱাই দিয়ে যে পইচা দিছে যে কিমান লাগিব পোৱা বুলি কৈছে তাৰমানে কিমান লাগিব পোৱা পইচা দি দিছোঁ এনেকৈ কেইটা টকা বোলো শূন্য প্ৰথমতে 1 5 আকৌ বোলে শূন্য কেইটা এনেকৈ মোক কৈছা যি টকা তুমি যিটোকে খোজা সেইটোকে দিওঁ আৰু আমাক বহুতে ভাবে যে কিতাপখন বিক্ৰী কৰাৰ কাৰণে বহুত কথা জানো বুলি ভাবে যে কিতাপখন গোটেইখন দেখোন পঢ়ি গৈছে আমাৰ পঢ়া কিন্তু নহয় আমি কিতাপখনৰ কথা সুধিলে আমি একো নাজানো কেলৈ ডিটিপি মাৰি গ'লে আখৰহে পঢ়ি গৈছোঁ আমি তাৰ জ্ঞানটো নাপাওঁ তাৰমানে এতিয়া কথা হ'ল কি যে লেখকজন বাৰু আমাৰ লগত সামাজিক কামত বহুত দিনৰ পৰা জড়িত আমাৰ সমাজখনৰ কাৰণে বহুত কাম কৰি আছে কিন্তু আমি তাৰমানে আমি কিতাপ অধ্যয়ন নকৰোঁ আমি বেপাৰী মানুহ কিন্তু আমি মানুহ অধ্যয়ন কৰোঁ মই দৰ্জাখনৰ সন্মুখত এনেকৈ থিয় হৈ দিলে মানুহজনক মই অধ্যয়ন কৰোঁ মানুহজনে কেনেকুৱা ধৰণৰ মানুহ ছাৰ ক'ব লাগিব নে দাদা ক'ব লাগিব নে বৰ্তা ক'ব লাগিব এই কথাখিনি অধ্যয়ন কৰোঁ আৰু মানুহজনে কিবা কাৰণত মোক ঠগিব নেকি সেইটো অধ্যয়ন কৰোঁ পইচাটো বেছিকৈ ল'ব বুলি ভাবি কেতিয়াও ভাল হৈছে বুলি নকয় কিন্তু সেইজনে আকৌ একেচাতে ভাল হৈছে বুলি কয় মই সেইকাৰণে ইমান অলপ ওল্টা পাল্টা মানে কথাটো মানুহৰ একেবাৰে ভুল ধাৰণাটো মই হেৰি কৰি দিছোঁ আৰু দেই ধন্যবাদ সকলোকে অলপ হেৰি হ'ব পাৰে আৰু দেই কথা কোৱা গতিকে যদি হৈছে তেতিয়াহ'লে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ সকলোকে পুনৰবাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ থাকিল লাটু গগৈ ইতিমধ্যে সোমোৱাব বিচাৰিছোঁ সমজুৱা আকাশৰ ফালৰ পৰা যদি কোনো মই সকলোৰে নাম নাজানো সেইটো মোৰ নাই সভাপতিৰ মন্তব্য আছে সভাপতিৰ মন্তব্য দেখিছোঁ আপোনাৰ থাকোঁতে মোৰ সভাপতিৰ মন্তব্য মই কি ক'ম ইতিমধ্যে কথাবিলাক কৈ আছে আচলতে তাত যিসকলে প্ৰণয়ন কৰিছে যিসকলে লিখিছে লেখকসকল আমাৰ নমস্য ব্যক্তিসকল যিসকলে লিখি আছে এই কিতাপবিলাক আমি পঢ়িবৰ কাৰণে যিটো নৱপ্ৰজন্মৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেখেতসকলক আমি উদ্বুদ্ধ কৰি তুলিব লাগিব কাৰণ শ্ৰেণীৰ কিতাপবিলাক পঢ়িলেতো নহয় নিজৰ কিতাপবিলাক অকল পঢ়ি থাকিলে নহয় মোবাইল টিপি থাকিলেও নহ'ব আৰু টিভি আগত পঢ়ি থাকিলেও নহ'ব গতিকে দুটা বস্তু মোবাইল সংস্কৃতি আৰু টিভি সংস্কৃতি বৰ ভাল বুলি মই নকওঁ কিন্তু ভাল টিভি মোবাইলটোও ভাল কিন্তু মোবাইল ব্যৱহাৰৰ ওপৰত কথা আছে গতিকে এই মোবাইল চোৱাৰ উপৰিও কিতাপ পঢ়িলে যিমান জ্ঞান বাঢ়িব নজনা কথা জানিব সেইখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ শিক্ষা উদ্বুদ্ধ কৰি তুলিব লাগিব বা সমাজত যিসকল ব্যক্তি আছে যিসকলে সমাজ ব্যৱস্থাত ঘূৰি ফুৰে সেইসকলে অন্ততঃ উদ্বুদ্ধ কৰিব লাগিব আমি সকলোৱে কৰিব লাগিব